ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা এইটো আজি ৰাতিপুৱা 11টা বজাত মুকলি কৰি দিয়া হ'ব। গতিকে এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে PM কিষাণৰ এই যিটো পইচা আছে এই পইচাটো কোনসকল হিতাধিকাৰীয়ে লাভ নকৰিব, কোনসকলে লাভ কৰিব আৰু কোনসকলে 4,000-6,000 টকা পৰ্যন্ত লাভ কৰিব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ এইবাৰ যিটো পইচা আছে এইটো জুন মাহতে দিয়াৰ কথা আছিলে, কিন্তু গৈ লাষ্টত আগষ্টৰ 2 তাৰিখ অৰ্থাৎ আজি দিয়াৰ কথা ফাইনেল কৰিলেগৈ। কিন্তু চৰকাৰে এইবাৰ কৈছে যে তেওঁলোকে বহুতো হিতাধিকাৰীৰ নাম PM কিষাণৰ পৰা এইবাৰ কাটি দিছে। যিহেতু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকক বাৰে বাৰে কৈ আছিলে, গতিকে আপুনি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে তেনেকুৱা ক্ষেত্ৰতো আপুনি পইচা নাপাব পাৰে। এইটো 100% গেৰাণ্টি দি নকওঁ, কাৰণ বহুতবিলাক নিউজ মিডিয়াত ওলাইছিলে মাজতে যে আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইবাৰ কিবা কাৰণত কৰিব নোৱাৰিলে বা নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এইবাৰ পইচা আপুনি নোপোৱাকৈ নাথাকিবও পাৰে, মানে আপোনালোকৰ এইবাৰ পইচা আপোনালোকে পাবও পাৰে। কিন্তু এইটো এনেকুৱা হ'ব পাৰে যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাই কৰা বা নকৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচা নাপাবও পাৰে। আজিকালি এইটো 100% চিয়'ৰ নহয়, পইচা সোমালেহে আমি জানিব পাৰিম, কাৰণ চৰকাৰে এইসমূহ ডিটেইলছ তেওঁলোকে ভালকৈ নকয়। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈছিলে, কিন্তু এইবাৰ পইচা তেওঁলোকে দিব নে নিদিয়ে সেইটোৰ ওপৰত কোনো অফিচিয়েল ষ্টেটমেণ্ট তেওঁলোকে নিদিলে। এতিয়া কথাটো হৈছে যে PM কিষাণ আঁচনিখনৰ এইবাৰ যিটো কিস্তিৰ পইচা এইটো কোনসকলে নাপাব। প্ৰথমটো আপোনালোকক ক'লোঁ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা, তাৰপিছত হৈছে যিসকলে নতুনকৈ PM কিষাণত আবেদন কৰিছে তেওঁলোকে যদি KYC নকৰিলে বা ধৰি লওক লেণ্ড ছেডিং নাই কৰা বা ধৰি লওক তেওঁলোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে পইচা লাভ নকৰে। যিসকলে অলৰেডি PM কিষাণৰ পইচা লাভ কৰি আছে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু তাৰপাছতো আপোনালোকক মই যিহেতু আটাইকেইটা ভিডিঅ'তে কৈছিলোঁ যে ষ্টেটাছটো আপুনি এবাৰ চেক কৰিব। কেতিয়াবা অকণমান কিবা কাৰণতে আপোনালোকৰ পে'মেণ্টটো ৰখাই দিয়ে, গতিকে PFMS ষ্টেটাছত গৈ আপুনি চেক কৰিবগৈ পাৰে যে আপোনাৰ PM কিষাণৰ আপুনি পইচাটো লাভ কৰিব নে নকৰে। আৰু এটা নিউজ বৰ্তমান চাৰ্কুলেট হৈ আছিলে যে PM কিষাণৰ এইবাৰ পইচা বঢ়াই তেওঁলোকে 4,000 কৰি দিব 2,000 জেগাত। কিন্তু এই যিটো 2,000 টকা পইচা এই পইচাটো সকলো ষ্টেটত নহয়, কেৱল মধ্যপ্ৰদেশৰ চৰকাৰেহে, ষ্টেট গভৰ্ণমেণ্টেহে এইটো তেওঁলোকৰ 2,000 টকা এক্সট্ৰাকৈ দিব। বাকী যিমানবিলাক ধৰি লওক ষ্টেট আছে সকলোতে আপুনি PM কিষাণৰ 2,000 টকাই লাভ কৰিব। পইচা বাঢ়িব বুলি আজি 1.5-2 বছৰৰ পৰা কৈ আছে, কিন্তু এতিয়ালৈকে পইচা বঢ়োৱা নাই, 2,000 হৈ আছে। এইবাৰতো পইচা নিদিওঁকৈ দিয়া হৈছেগৈ। গতিকে আপোনালোকে ভাবি চাওক যে পইচা আহিবলগীয়া সময়ত বঢ়াৰ চান্সটো আছে নে নাই। গতিকে PM কিষাণৰ আপুনি যদি হিতাধিকাৰী হয় আৰু যোৱা যদি ধৰি লওক আপোনালোকে 3-4টা কিস্তি পোৱা নাছিলে, তেনেকুৱা ক্ষেত্ৰত আপুনি সকলোবিলাক কাম যদি আপোনাৰ ঠিকমতে এতিয়া কৰি ল'লে তেনেকুৱা ক্ষেত্ৰত আপুনি আটাইসমূহ কিস্তি পইচা একেলগে লাভ কৰিব। অৰ্থাৎ আপুনি 4,000 লাভ কৰিব পাৰে, 6,000 লাভ কৰিব পাৰে এইবাৰ PM কিষাণৰ যিটো 20 নম্বৰ ইনষ্টলমেণ্টৰ পইচা। কিছুমান ব্যক্তি এনেকুৱা হয় যে তেওঁলোকে সকলোবিলাক ঠিক কৰাৰ পিছতো তেওঁলোকে 2,000 টকাই লাভ কৰে। যদি আপোনাৰ লাকটো বেয়া হয় 2,000 টকাই লাভ কৰিব, কিন্তু প্ৰায় সংখ্যক কৃষকে সকলোবিলাক কাম ঠিক কৰি লোৱাৰ পিছত তেওঁলোকৰ যিমানকেইটা কিস্তিৰ পইচা ফচি থাকে আটাইকেইটা কিস্তি তেওঁলোকে একেলগতে লাভ কৰে। গতিকে PM কিষাণৰ যিটো কিস্তিৰ পইচা সেইটো আজি ৰাতিপুৱা 11টা বজাত মুকলি কৰা হ'ব। আপোনালোকৰ দিনটোৰ ভিতৰত পইচাটো সোমাই যাব। যদি আজি নোসোমাই আপুনি কাইলৈও লাভ কৰিব পাৰে। আমাৰ অসমত যিহেতু পইচাটো কেতিয়াবা সোমাওঁতে অলপ লেট হৈ যায়, তেনেকুৱা একো কথা নাই বাৰু, পইচা একেলগেই মুকলি কৰি দিয়ে। কিন্তু ধৰি লওক ছাৰ্ভাৰ ৰিলেটেড ইছ্যু বা বেংক ৰিলেটেড কিবা ইছ্যুৰ কাৰণে আপোনাৰ পইচাটো অকণমান টাইম লাগি যায়। আপুনি PFMS ষ্টেটাছটো চেক কৰি চাব যে আপোনাৰ পইচা চৰকাৰে ট্ৰান্সফাৰ কৰিলে নে নাই কৰা। কেনেকৈ চেক কৰিব লাগে যদি নাজানে তেনেহ'লে আপোনাৰ স্ক্ৰীণতে যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চাওক আৰু নিজে আপোনালোকে PFMS ষ্টেটাছটো চেক কৰিব। এই ভিডিঅ'টোৰ শেষত মই PFMS ষ্টেটাছ কেনেকৈ চেক কৰিব লাগে প্ৰচেছটো দেখুৱাই থোৱা আছে। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব, তেতিয়াহে জানিব পাৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।